সৰু সৰু কথাতে আমি বহুত ভাগৰি পৰোঁ আজিকালি হয়তো মই নাজানো আগৰ দিনত এইখিনি বস্তু মানে ফেচ কৰিছিলে নাই কিন্তু আমাৰ যেটো জেনাৰেশ্যন আমি নিজে হয়তো বহুত ষ্ট্ৰেছ লৈছোঁ মই এনজাইটি হৈ গৈছে সেই বস্তুখিনি যে আহিছে ৰিলত চলাকে কম নে একদম ভাল পাম যদি ৰিলত চলাকে হয় নাই একচুৱেলি আমাৰ মাইণ্ডটো বহুত কমপ্লেক্স আমাৰ মনটো মানে তোমাক মই এটা কুৱেশ্যন কৰোঁ আমি যেতিয়া কিবা এটা বস্তু আমি খুব ডিপলি চিন্তা কৰোঁ নহয় যে মোৰতো ভয় লাগে তেতিয়াহ'লে ভয় লাগি যাব যদি উৰুৱাই দিওঁ তেতিয়াহ'লে চিল মানে আমাৰ মনটো তেনেকুৱা আমি মানে এইটো হ'ল আমাৰ মনস্তত্বটো কেনেকুৱা জানা আমি যেতিয়া কিবা এটা ভয়ৰ ভাৱ লৈ থাকিম মনত যেতিয়া এটা চিন্তা লৈ থাকিম সেই চিন্তাটো সঁচাকৈ হ'ব এইটো এটা থিয়ৰী আৰু আমাৰ যিবিলাক মানুহৰ এতিয়া হতাশা আছে এংজাইটি আছে ডিপ্ৰেশ্যন আছে সেই মানুহখিনিয়ে এটা ছিগনেল পায় খুব বেছি হতাশ হোৱাৰ পূৰ্বে মানে এটা পৰ্যায় পোৱাৰ পিছত তাক আৰু ঘূৰাই অনা অকণমান দিগদাৰ হয় ভগৱান শ্ৰীকৃষ্ণই কি কৈছে জানা মনটো যে অতিকে চঞ্চল দুৰ্দমনীয় তাত কোনো সন্দেহ নাই এটা ভাগৱত গীতাৰ শ্লোক কিন্তু পুনঃ অভ্যাসৰ দ্বাৰা চঞ্চল মনটোকো স্থিৰ কৰিব পাৰি আমাৰ যে এই ষ্ট্ৰেছ ডিপ্ৰেশ্যন হতাশা ভয় উদ্বেগ সকলোৰে মূলতে আমাৰ মাইণ্ডটো